নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় ফুলকবি খেতি। তো বন্ধুসকল, আজিৰ এই ফুলকবি খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ পঠিয়ালোঁ। আজিৰ এই ভিডিঅ'টো চালে আপোনালোকে ফুলকবি খেতি কৰিবৰ কাৰণে আপোনালোকৰ বিন্দু পৰিমাণৰ হ'লেও কথাখিনি কামত আহিব। তো মৌখিক আকাৰে মই কথাখিনি যে আপোনালোকলৈ কৈ পঠিয়াই দিলোঁ, আপোনালোকে মোৰ কথাখিনিৰ ওপৰত গুৰুত্ব দিব। গুৰুত্ব দি আপোনালোকে এই পদ্ধতি মতে যদি আপোনালোকে ফুলকবিৰ খেতি কৰিব পাৰে, তো আপোনালোকে ফুলকবিৰ পৰা ভাল এটা ফলন পাব আৰু যথেষ্ট টকা উপাৰ্জন কৰিব পাৰিব। তো কথা হ'ল ফুলকবি। তো এইটো খেতিত কোন ধৰণৰ বীজ লগোৱা হ'ল, কিমান ডিষ্টেঞ্চত লগোৱা হ'ল, লগোৱাৰ আগতে গোবৰ কিমান দিয়া হ'ল, ৰাসায়নিক সাৰ কি খটোৱা হ'ল, দানা কি খটাই দিয়া হ'ল। লগতে লগোৱাৰ আগতে আমি খেতিত মাটিৰ লগত চূণ আমি কিয় দিব লাগে মাটিত, বা চূণ মাটিৰ লগত সংমিশ্ৰণ কিয় কৰাৰ প্ৰয়োজন আছে বা দৰকাৰ আছে। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক A to Z কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো খেতিত নিগনি কাম চলি আছে, খেতিত একদম পূৰা চাফা কৰি আছে, ঘাঁহ আৱৰ্জনা একদম ইফালে ভৰিছিল, তো ইফালে চাফা কৰা হ'ল। আৰু কথা হ'ল, যেতিয়া খেতিত সাৰ দিয়া হয়, সাৰ দিয়াৰ পিছত কি পন্থা অৱলম্বন কৰা হয় আৰু ভৰিৰে কেনেকৈ মাটিত চুচৰাই দিয়া হয়। তো আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ মাজত A to Z কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। 1 বিঘা মাটিত আপোনালোকে কিমান টকা উপাৰ্জন কৰিব পাৰিব, 1 বিঘা মাটিত কবি কিমান উৎপাদন হ'ব আৰু কিমান টকা বিকিব পাৰিব। আৰু বৰ্তমান যেনেকুৱা মই খেতিটো দেখুৱাই আছোঁ, এনেকুৱা ধৰণৰ খেতি যদি আপোনালোকৰো হয়, 1 বিঘা মাটিৰ পৰা ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব। আৰু ফুলকবিৰ যেতিয়া মাজৰ গুটিবিলাক আহি যায়, তেতিয়া ফুলকবি কি হয়, ওপৰত এটা শুং পৰি যায়, তেতিয়া কিন্তু ৰঙা ৰঙা হৈ যায়। তেতিয়া আপোনালোকে কি ঔষধ দিব, পোকে মাজৰ যিটো সৰু সৰু পাত আছে, এনেকুৱা সৰু সৰু পাতবিলাক যেতিয়া ফুটা কৰিব বা খোৱা আৰম্ভ কৰিব, তেতিয়া আপোনালোকে ফুলকবি গছবিলাকত বা পুলিবিলাকত কি ধৰণৰ ঔষধ আপোনালোকে স্প্ৰে কৰিব। তাৰ লগতে মই কৈছোঁ কিমান দিন পিছত ফুলকবি গছৰ গুৰিত মাটি চপাব লাগে আৰু জলসিঞ্চনৰ প্ৰয়োজন আছে জানো। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি মই আপোনালোকৰ লগত A to Z কথাখিনি আলোচনা কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ'ৰ নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো ফুলকবি খেতি কৰাৰ আগতে আপোনালোকে নাৰ্চাৰী আকাৰে এনেকুৱা পুলি আপোনালোকে প্ৰস্তুত কৰি ল'ব। পুলি প্ৰস্তুত কৰাটো কিন্তু সিমান সহজ কথা নহয়, বহুত কষ্টৰ মাজেদি আমি এইবিলাক পুলি প্ৰস্তুত কৰিব লাগে। তো পুলি আপোনালোকে নাৰ্চাৰী আকাৰে পেলাব। পুলি নাৰ্চাৰী যেতিয়া বনাব, নাৰ্চাৰীত আপোনালোকে ধুনীয়াকৈ ছুপাৰ, পটাছ, তাৰপিছত ফৰাডন, তাৰপিছত ট্ৰাইচেল, এইবিলাক আপোনালোকে আগতীয়াকৈ ৰেডি কৰি ৰাখিব আৰু মাটি ভালদৰে উৰ্বৰ কৰিব। মাটি সমান মাটিৰ পৰা মিনিমাম 6-7 ইঞ্চিমান ওখকৈ ৰাখিব, যাতে বৰষুণ হ'লেও পানী জমা নহয়। তো আপোনালোকক মই আজি যিবিলাক পুলি দেখুৱাই আছোঁ, এইবিলাক পুলি হ'ল 1522 US 1522, আৰু এতিয়া লগাব পাৰিব 4050। এইবিলাক ফুলকবিৰ পুলি আপোনালোকে যদি লগায়, তো আপোনালোকৰ সময় কোনটো যে জুন জুলাইত আপোনালোকে পুলি প্ৰস্তুত কৰিলে, পুলি প্ৰস্তুত কৰাৰ পিছতে জুন মাহত যদি আপোনালোকে পুলি পেলাইছিলে, অন্ততঃ 1 মাহ আপোনালোকে পুলি প্ৰস্তুত কৰিব লাগিব। 1 মাহ পুলি প্ৰস্তুত কৰাৰ সময় দিয়াৰ পিছতে আপোনালোকে কি কৰিব লাগিব, জুলাই মাহত পেলাইছে, আগষ্ট মাহত আপোনালোকে ৰুইছে। আগষ্ট মাহত ৰোৱাৰ পিছত যেতিয়া চাব কবিবিলাকৰ ধৰণ এনেকুৱা হৈ যাব, তেতিয়া আপোনালোকে কি কৰিব লাগিব, খেতিত আপোনালোকে যতনটো বেলেগ ধৰণে ল'ব লাগিব। আৰু প্ৰতি বিঘাত আপোনালোকে পৰাপক্ষত 2 গাড়ীকৈ গোবৰৰ প্ৰয়োজন হ'ব। তাৰপিছত প্ৰতি বিঘাত আপোনালোকে ছুপাৰ দিব 35 কিলো, ছুপাৰ ফছফেট, পটাছ দিব 10 কিলো, ইউৰিয়া 10 কিলো, DAP 10 কিলোকৈ দি ধুনীয়াকৈ হাল মাৰি মৰাই তাৰপিছত ধূলিময় কৰি লগাব লাগিব। এটা গছৰ পৰা আৰু এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব দিব 18 ইঞ্চি, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব দিব আপোনালোকে 18 ইঞ্চি, এনেকৈ দিখিনি আপোনালোকে লগাব। লগোৱাৰ 1 সপ্তাহ পিছত মোটামুটি ফুলকবি খেতি কৰি আছে, ঠিকে কথা।
তো কথা হ'ল এই ফুলকবি খেতিত আপোনালোকে যে ৰাসায়নিক সাৰ আপোনালোকে খটাব, কেঁচু সাৰ যে খটাব, 3টা ষ্টেপত আপোনালোকে কি কৰিব লাগিব, খেতিত সাৰৰ যোগান ধৰিব লাগিব। কিন্তু ফুলকবি খেতিত যদি আপোনালোকে নাইট্ৰজেনৰ পৰিমাণটো অকণমান কম দিব, নাইট্ৰজেন সাৰৰ পৰিমাণটো বেছি হৈ গ'লে যেতিয়া নেকি ফুলকবিৰ মাজত যিটো ফুল সৰু সৰু ফুলবিলাক আহি যাব, তেতিয়া কিন্তু এই মাজৰ ফুলটো গেলি তলফালে নামি যায়। সেইটোৰ পৰা আমালোকে কি হ'ব লাগিব, আগতীয়াকৈ সতৰ্কবাণী বা সতৰ্কতা অৱলম্বন কৰিব লাগিব। তো কথা হ'ল কি, আপোনালোকে ফাৰ্ষ্ট ষ্টেপ লগোৱাৰ পৰা 15 দিনৰ ভিতৰত সাৰ দি দিব লাগিব। সাৰ বুলি ক'লে আপোনালোকে নিশ্চয় চিনি পায়, ইউৰিয়া, DAP, সুপাৰ, পটাছ এইখিনি দিলে। যদি সুপাৰ আৰু পটাছ লগোৱাৰ আগতে দিছে তেতিয়া আৰু ইউৰিয়া আৰু DAP দিলে যথেষ্ট। তাৰ লগতে আপোনালোকে দানা দিব পাৰিব। দানাটো ত্ৰিশূল প্লাছ, এইটো শিপাৰ দানা বুলি কৈছোঁ। আপোনালোকে নামকেইটা টুকাই ৰাখিবচোন, ফুলকবি খেতিৰ কাৰণে বহুত। ৰটেক্স শিপাৰ দানা, তাৰপৰা বায়'গোল্ড, এইবিলাক উন্নত ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিলে। দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, খেতিত হুইল মাৰিব লাগিব। হুইল মাৰি মাটি একদম পূৰা উৰ্বৰ কৰি দিব লাগিব, গছৰ গুৰিত যাতে হুইল নাযায় তালৈ আপুনি লক্ষ্য ৰাখিব লাগিব। আৰু খেতিত এনেকুৱা ধৰণৰ যদি ঘাঁহবিলাক হৈছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, 10 পৰা 15 দিন পিছত আপোনালোকে সাৰ চাৰ দিলে, হুইল মাৰিলে, মাটি শুকালে, অলপ বৰষুণ হ'লে, নহ'লে আপোনালোকে জলসিঞ্চন কৰিব। মাজে মাজে আপোনালোকে ডোং দি দিব আৰু মাজে মাজে আপোনালোকে আলি দি দিব, যাতে পানী ইফালৰ পৰা ইফালে আহিব নোৱাৰে, আৰু ডোং দিব যাতে পানী জমা নহয়। তো জুলাই মাহত পুলি পেলাইছিলে, আগষ্ট মাহত লগাইছে। আগষ্ট 1 মাহ হৈ গ'ল, গছৰ বয়স কিন্তু 1 মাহ হৈ গৈছে, কিন্তু ষ্টেপ 2টা প্ৰায় আহিল। প্ৰথম ষ্টেপত সাৰ দিয়াৰ পিছত গছৰ ধৰণ এনেকুৱা হৈছে। যেতিয়া আমি এই খেতিত ছেকেণ্ড ষ্টেপত সাৰ দিম, তেতিয়া সাৰ দিয়াৰ পিছত আমি কি কৰিব লাগিব, গছৰ গুৰিত আমি মাটি চপাই দিব লাগিব। যেতিয়া আপোনালোকে মাটি চপাই দিব, সেই সময়ত এটা কথা লক্ষ্য কৰিব, উন্নত ধৰণৰ দানাবিলাক আপোনালোকে দিব। এই এনেকুৱা ধৰণৰ গছবিলাক হৈছে ইমিডিয়েটলি আপোনালোকে হোমিপ্ৰ নহ'লে 95, ফলিক এচিড আৰু হিমুক এচিড থকা দানাবিলাক আপোনালোকৰ খেতিত দিয়ক। আপোনালোকৰ গছৰ পাতবিলাক ডাঙৰ হ'ব, গছটো সুস্থ থাকিব, গছৰ শিপাবিলাক যথেষ্ট আহি যাব। সৰু সৰু শিপাবিলাক যেতিয়া আহি যাব, তেতিয়া আপোনালোকে কি কৰিব, থাৰ্ড ষ্টেপত কি কৰিব লাগিব, আপোনালোকে আকৌ এনেকুৱা ধৰণৰ উন্নত দানাবিলাক, নেট্ৰ'পালছ, ব্লেক পালছ, ব্লেকবেৰী, এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত ইউৰিয়া আৰু DAP সাৰৰ লগত মিক্স কৰিব। যেতিয়া থাৰ্ড ষ্টেপত আপোনালোকে সাৰ দিম, গছৰ গুৰিত মাটি চপাব। কেনেকৈ মাটি চপাব, যেতিয়া সাৰ আপোনালোকৰ খেতিত দিব, সাৰ দিয়াৰ সন্ধিয়াৰ মুহূৰ্তত সাৰ দিয়া শেষ হ'ল, আবেলি সময়তে, তেতিয়া আপোনালোকে কি কৰিব, ভৰিৰে মাটি এনেকৈ ধুনীয়াকৈ এফালৰ পৰা আনফালে এনেকুৱা চুচুৰাই লৈ যাব, যাতে মাটিৰ লগত আৰু সাৰ একেলগে সংমিশ্ৰণ হয়, যাতে এনেকুৱা মাটি টানি দিয়াৰ পিছত গছৰ গুৰিত গৈ মাটি পায়। তো নিশ্চয় আপোনালোকে মোৰ কথাখিনি বুজিব পাৰিছে। আৰু এটা কথা হ'ল কি, লক্ষ্য কৰিব যাতে গছৰ কোনো ধৰণৰ হেৰি নহয়, গছৰ মাজৰ যিটো কোমল পাত থাকে সেইটো যাতে পোকে নাখায়। তাৰ কাৰণে আপোনালোকে প্ৰফেক্ট সুপাৰ, ডেলিগেট, তাৰপিছতে আপোনালোকে কি কৰিব লাগিব, ট্ৰাইচেল, গ্ৰাচিয়া, চেমোডিছ, এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে আগতীয়াকৈ প্ৰস্তুত কৰি ৰাখিব লাগিব, বা আগতীয়াকৈ আপোনালোকে আনি ঘৰত ৰাখিব লাগিব, যাতে গছত কোনো ধৰণৰ পোকে আক্ৰমণ নকৰে। আক্ৰমণ কৰিলে কিন্তু গছৰ মাজৰ যিটো সৰু সৰু পাত আছে, এইবিলাক খাই পেলালে কিন্তু আপোনালোকে আৰু সেই খেতিৰ পৰা আশা কৰিব নোৱাৰিব। তাৰ লগতে মই আৰু এটা কথা কৈছোঁ কি, গছৰ পাতবিলাক কেতিয়াবা চাব ক'লা আৱৰণ পৰি যায়, তেতিয়া আপোনালোকে চিধা লখন্দি স্প্ৰে কৰিব বা টাকত স্প্ৰে কৰিব। গছৰ পচলা বা ফাংগিচাইড, কণ্টাক্ট ফাংগিচাইড, এনেকুৱা ধৰণৰ যদি বেমাৰ আপোনালোকৰ খেতিত দেখা দিছে, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, কণ্টাক্ট ফাংগিচাইডৰ কাৰণে বা লখন্দি বা টাকত ঔষধটো আপোনালোকে স্প্ৰে কৰিব। ঔষধৰ দাম কিন্তু সিমান এটা নহয়। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু যেতিয়া আপোনালোকে কি কৰিব, থাৰ্ড ষ্টেপত সাৰ বা দানাবিলাক দিয়া হ'ল, তেতিয়া আপোনালোকে কি কৰিব লাগিব, ধৰক এইটো গছ, ঠিক মাজতে আপোনালোকে নাঙল যি আছে, আমি হাল মাৰি থকা নাঙলটোৰে মাটি এনেকৈ টানি দিম। টানি দি এই মাটি যে দুইফালে উঠিল নহয়, সেই মাটিখিনি আমি গছৰ গুৰিত এনেকৈ ওখকৈ দিম। কিন্তু আমাৰ অসমীয়া মানুহখিনি এইখিনি কিন্তু আমাৰ এতিয়ালৈকে আমি বুজি পোৱা নাই।
আমাৰ ফুলকবি খেতি কৰোঁ ঠিকে, কিন্তু গছৰ গুৰিত মাটি নেদাও, গছটোৰ ফুলকবি কমেও 8 ইঞ্চি ওপৰত হৈ থাকে। এনেকৈ মাটি চপাই দিলে, য'ত ধৰক এইটো গছ আছে, গছৰ গুৰিত চাওক কিমান মাটি নিদিলে এইটো কিমান ওখ হৈ থাকিল, বগলীত ভৰিৰ নিচিনা ওখ হৈ থাকিল। যেতিয়া ফুলকবি আহিব তেতিয়া কিন্তু ফুলকবিটো সৰু হ'ব। এনেকৈ মাটি চপাই দিয়াৰ লগে লগে গছৰ ইয়াৰ পৰাও কিন্তু নতুনকৈ শিপা ওলাব আৰু গছৰ গ্ৰথ ঠিক হৈ আহিব। তো এই পদ্ধতি মতে আপোনালোকে খেতি কৰক, আপোনালোকৰ খেতিৰ পৰা যথেষ্ট ফলন পাওক। তো খেতিয়ক হিচাপে আপোনালোকৰ যিখিনি টকাৰ প্ৰয়োজন সেইখিনি আপোনালোকে খটাওক, ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব বুলি মই আশা ৰাখি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই লগ পাম। ধন্যবাদ।